চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক আমি শুনিলোঁ যে তেওঁ কৈছে যে ২৬ চনৰ ইলেকশ্যনত জিকিলে ২৬ৰ শেষতহে ফাৰ্ষ্ট টেক আদালত দিব। তাৰ অৰ্থটো কি জানেনে? তেওঁ জানে যে ফাৰ্ষ্ট টেক আদালত দি দৈনন্দিন যদি হিয়াৰিং হৈ যায় তেতিয়াহ'লে অভিযুক্ত যিসকল আছে এই অভিযুক্তসকলে তৎক্ষণাত মানে বেইল পাই যাব, মানে তৎক্ষণাত তেওঁলোকৰ কেছ শেষ হৈ যাব। কেলৈ শেষ হৈ যাব? কাৰণ চাৰ্জশ্বিটখন ২ নম্বৰীকৈ দিলে। চাৰ্জশ্বিটখন প্ৰকৃত অৰ্থত তদন্ত কৰি বনোৱা এখন ভাল চাৰ্জশ্বিট হোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে চাৰ্জশ্বিটখন মানে এখন এডিশ্যনেল চাৰ্জশ্বিট যাতে ভালকৈ এনকুৱাৰী হয়, সেই এডিশ্যনেল এখন চাৰ্জশ্বিট লাগিব। নাম্বাৰ 1, সেইটো হ'ল আমাৰ প্ৰাইমেৰী কাম। 2, আমাক লাগিব মানে একেবাৰে নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এডভোকেটৰ বা লয়াৰ্ছৰ এটা টিম, সেইটো লাগিব। 2, আৰু ইণ্টাৰনেশ্যনেল লয়াৰ্ছবিলাকৰো সহযোগিতা লাগে। 3, আমাক লাগিব ডে টু ডে হিয়াৰিং কৰাৰ ব্যৱস্থা। এই 3টা ব্যৱস্থা একত্ৰভাৱে হ'লেহে জুবিন দাই ন্যায় পাব। আৰু জুবিন দাক যে ন্যায় দিবৰ কাৰণে এই চৰকাৰখনৰ কোনো মানে আগ্ৰহ নাই, সেইটো এই জুবিন ক্ষেত্ৰখন চালে দেখা যায়। আপুনি চাওক, গোটেই জুবিন ক্ষেত্ৰখনৰ কাৰণে কি 2,80,000 নে 2,40,000হে মুকলি কৰিছে? 2,40,000 যদি চেংচন কৰে এতিয়া 2,40,000 ইয়াৰ বেৰখিনি দিবলৈকে নুজুৰিবচোন, ৱালখিনি দিবলৈ, বাউণ্ডেৰী বাঁহৰ বেৰে দিয়ক 2,40,000 2,40,00,000 হয়নে? এনেকৈ কৰিছে হয়নে? 2,40,00,000ত কি জুৰিব কওক? গতিকে মই সেইকাৰণে ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন দাক ন্যায় দিব খোজা নাই। সেইকাৰণে আজি ভিক্টৰ আৰু মই চাবলৈ আহিছোঁ। ভিক্টৰ আৰু মই আমি এনেকৈ ভাবিছোঁ যে দৰকাৰ হ'লে চৰকাৰৰ পৰা সহযোগিতা নোহোৱাকৈ আমি জুবিন ক্ষেত্ৰখন সংৰক্ষণ কৰিম।